हेलो फ्रेंड्स नमस्कार সকলোকে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলৰ অন্যটা ভিডিঅলৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আৰু সদায় ভালে কুশলে থকাটো কামনা কৰিছো আজি আমি এইটো ভিডিঅত কথা পাতিম আসাম পুলিচ কনস্টেবল এবিউবিৰ ফাইনাল কাট অফৰ ওপৰত আজি আমি কেখনমান ডিস্ট্ৰিক্টৰ কথা আলোচনা কৰিম ইয়াতে আজি কামৰূপ মেট্ৰো কামৰূপ ৰুৰেল ডিমা হাছাও কৰিমগঞ্জ অৰ্থাৎ শ্ৰীভূমি শোণিতপুৰ হাইলাকান্দি কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং সকলোবোৰৰ বিষয়ে সম্পূৰ্ণকৈ আলোচনা কৰিম গতিকে যিসকল ব্যক্তি আমাৰ এইকেখন ডিস্ট্ৰিক্টৰ পৰা কমেন্ট কৰি আছিল তো আপোনালোকৰ কাৰণে কমেন্টখিনি ৰেসপন্স ৰাখি ভিডিঅটো বনাইছো ভিডিঅটো অকনো স্কিপ নকৰাকৈ শেষলৈকে যাব আপোনালোকে সকলোবোৰ কথা জানিব পাৰিব আপোনালোকৰ ডিস্ট্ৰিক্টত ইউআৰ ক্যাটাগৰীত কিমান কাট অফ যাব কাষ্ট ওয়াইজ ৰিজাৰ্ভেশন কিমান কাট অফ যাব সম্পূৰ্ণকৈ আমি আলোচনা কৰিম গতিকে ভিডিঅটো সম্পূৰ্ণকৈ শেষলৈকে যাব আৰু এটা সৰু ৰিকুৱেষ্ট যিসকলে ফাৰ্স্ট টাইম আহিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যেতিয়াই মই এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ দিম আপোনালোকে অতি সোনকালে চাব পাৰিব তো আপোনালোকৰ ইয়াতে মই কলোৱে কামৰূপ মেট্ৰো কামৰূপ ৰুৰেল ডিমা হাছাও কৰিমগঞ্জ শোণিতপুৰ হাইলাকান্দি কাৰ্বি আংলং এই গোটেই কিখন ডিস্ট্ৰিক্টত আপোনালোকৰ কাট অফটো বেছিকৈ যোৱা দেখা নাযাব এবিএ হওক ইউবিএ হওক আপোনালোকৰ দুইটা বিভাগত আপোনালোকৰ কম কাট অফ যোৱা দেখা যাব আপোনালোকৰ ইয়াতে ইউআৰ ক্যাটাগৰীত কিমান যাব ৰিজাৰ্ভেশনত কিমান যাব সকলোবোৰৰ বিষয়ে আলোচনা কৰিম ইয়াতে মই লিখি উলিয়াইছো আপোনালোকৰ কাৰণে গতিকে আপোনালোকৰ খুব বেছি কামৰূপত যেহেতু আমাৰ ইউআৰ ক্যাটাগৰী কথাবোৰ কৈছো ইউআৰত কিমান গৈছে আপোনালোকক কৈছো কামৰূপ মেট্ৰোত আপোনালোকৰ 114 গৈছে আৰু আপোনালোকৰ কামৰূপ ৰুৰেলত 115 গৈছে ডিমা হাছাওত 110 গৈছে আপোনালোকৰ কৰিমগঞ্জ বা শ্ৰীভূমিত 115 গৈছে শোণিতপুৰত 116 গৈছে আপোনালোকৰ হাইলাকান্দিত 114 গৈছে আৰু আপোনালোকৰ কাৰ্বি আংলঙত আপোনালোকৰ 113 গৈছে আপোনালোকে দেখিছে গতিকে খুব বেছি ইয়াত আপোনালোকৰ ফাইনেল সিলেকশনলৈকে ইউআৰত আপোনালোকৰ ইয়াতে 119 118 মান যোৱা চান্স আছে আৰু আপোনালোকৰ বেছি 2 মান বাঢ়িব এবিট তাতকৈ বেছি মাৰ্ক নাবাহে আপোনালোকৰ কিছুমানে পাৰ্সেন্টেজ আকাৰত ভিডিও বনাব কোৱা কাৰণে আপোনালোকৰ কাৰণে পাৰ্সেন্টেজ আকাৰত আনিছো আজি আপোনালোকৰ ইয়াতে আপোনালোকে গম পাইছে কেনেকৈ মাৰ্কটো লিয়ে পাৰ্সেন্টেজটো লিয়ে আপোনালোকৰ পিইটি মাৰ্কৰ লগতে 60 হৰণ কৰি পেলাই 100 টা পূৰণ কৰিব লাগে তেতিয়া আপোনালোকৰ যেহেতু আপোনালোকৰ যিমান মাৰ্ক হৈছিলে সিমান এটা আপোনালোকৰ উলাই পাৰ্সেন্টেজ এটা 80 85 বা 83 যিমান হয় তাৰ লগত আপোনালোকৰ ৰিটেন টেষ্টৰ মাৰ্কটো ইয়াতে প্লাস কৰি দিয়া হয় আপোনালোকে বহুতেই কিছুমানে কৈ আছিল পাৰ্সেন্টেজ আকাউট দিব নেকি পাৰ্সেন্টেজ আকাউটে দিব যেহেতু আমাৰ গোটেইখিনি প্ৰসেস পাৰ্সেন্টেজতে দিছে যেতিয়া আমাৰ গতিকে আপোনালোকৰ এই লাষ্ট ইভেন্টৰ কাট অফটো আপোনালোকৰ পাৰ্সেন্টেজ আকাউটে দিয়া হ'ব আৰু আপোনালোকৰ ইয়াতে কৈ দিলো ইউআৰ ক্যাটাগৰীত আপোনালোকৰ ইয়াতে এসসি এসটিপি ওবিসি আমাৰ এইকেখন ডিস্ট্ৰিক্টৰ ভিতৰতে বহুত ডিফাৰেন্স থকা দেখা পাইছে কিন্তু মানে ইমান মাৰ্কস নাযায় মানে আপোনালোকৰ খুব বেছি আপোনালোকৰ এইকেখন ডিস্ট্ৰিক্টত মই এভাৰেজ সিস্টেমত কৈ দিছো কামৰূপ মেট্ৰো হওক কামৰূপ ৰুৰেল হওক এসসি এসটিপি ওবিসি তো ইয়াত আপোনালোকৰ কাট অফটো কমকে যোৱা দেখা গৈছে কামৰূপ মেট্ৰো আৰু কামৰূপ ৰুৰেলত আৰু এসটিএইচৰটো বহুত কাট অফ কমকে যোৱা দেখা গৈছে 93 অনলি গৈছে ইয়াতে আপোনালোকৰ খুব বেছি এসসি হওক এসটিপি হওক বা ওবিসি হওক 115 তকে কাট অফ যাব পৰা চান্স নাই আৰু আপোনালোকৰ কিন্তু শোণিতপুৰত অনলি আপোনালোকৰ শোণিতপুৰত অলপ কাট অফটো যোৱা দেখা যাব পাৰে 119 20 মান যোৱা চান্স আছে এবিট আৰু আপোনালোকৰ কাৰ্বি আংলঙত আপোনালোকৰ 117 বা 118 মান যোৱা চান্স আছে আৰু আপোনালোকৰ হাইলাকান্দিত এসসি বা এসটিপি ওবিসি সকলৰ কথা কৈছো খুব বেছি আপোনালোকৰ এভাৰেজ মাৰ্ক হিচাপে 116 117 118 মান যোৱা চান্স আছে ইয়াতে 1-2 মান হিফাল হ'ব পাৰে তো বেছি ডিফাৰেন্স নহয় আপোনালোকক সকলোখিনি কথা কৈ দিলো আৰু আপোনালোকক কৈ দিলো যে নিজৰ পাৰ্সেন্টেজ মাৰ্কটো কেনেকৈ উলিয়াব আপোনালোকৰ ফিজিক্যাল মাৰ্কৰ লগত আপোনালোকৰ 60 এটা হৰণ কৰিব তাৰ লগতে আপোনালোকে 100 এটা পূৰণ কৰিব আপোনালোকে যিমান এটা পাব তাৰ লগতে ৰিটেন মাৰ্কটো প্লাস কৰি দিব গতিকে গোটেইখিনি পাৰ্সেন্টেজৰ খেলটো খেলোৱা হৈছে আৰু আপোনালোকৰ ইউবিট এইকেখন ডিস্ট্ৰিক্টত যদি 669 ভিতৰত আছে দেন আপোনালোকৰ চাকৰিটো কনফাৰ্ম হোৱা বহুত চান্স আছে আৰু যিসকলৰ কাট অফত অলপ মাৰ্ক বেছি আছে তেওঁলোকে সুধি আছে দাদা মোৰ ইমান মাৰ্ক অনলি বেছি আছে মোৰ কাট অফত ফাইনেল সিলেকশনত হ'ব নাই গতিকে তেনেকুৱা কথা নহয় গতিকে মই কৈছোৱে আমাৰ ক্যান্ডিডেট সকলে যিমান মাৰ্ক পাইছে চাকৰি যিমান আছে তাৰ ওপৰতে আমি ভিত্তি কৰি টোটাল ক্যালকুলেট কৰি চাকৰিটো দিয়া হ'ব যেহেতু আমাৰ ভ্যাকেন্সি যিমান আছে ক্যান্ডিডেট সকলে কিমান মাৰ্ক পাইছে তাৰ ওপৰতে ভিত্তি কৰি দিয়া হ'ব গতিকে কাৰোবাৰ ভাইভা বেয়া হৈছে বুলি যে চাকৰি নাপাব তেনেকুৱা কথা নহয় আপোনালোক চিন্তিত নহব আৰু মানে এটা বেছি ভাল কথা আৰু যিসকলৰ মানে কাট অফতকৈ বেছি ভাল মাৰ্কস আছে তেওঁলোকৰ কম্পিটিশনটো লাষ্ট ইভেন্টত ইমানকে নহয় তো আপোনালোকে কথাবোৰ বুজি পাইছে চাগে ইয়াতে আপোনালোকৰ কথাটো কৈ দিলো এসটিএইচৰ বহুত ক্যান্ডিডেটৰ বহুত কম কাট অফ যাব এসটিএইচৰ ইউবিট পাবলৈ হলে তো আপোনালোকৰ 62 63 টো আহি যাব পাৰে ইয়াতে আপোনালোকৰ কামৰূপ বা ডিমা হাছাও বা হাইলাকান্দি কাৰ্বি আংলং এইকেখন ডিস্ট্ৰিক্টত আপোনালোকৰ যদি 65 মান আছে বহুত চান্স আছে আপোনালোকৰ ইউবিট চান্স লৈ চাকৰি লোৱাৰ 64 65 66 গতিকে যদিও খুব বেছি এইকেখন ডিস্ট্ৰিক্টত আপোনালোকৰ
69 হাইছ ইউবিত যাব বুলি আশা ৰাখিছোঁ গতিকে আপোনালোকৰ বাকি এবি আৰু কথা এটা কৈছোঁ ইউআৰত আপোনালোকৰ 120 121 122 মান যোৱা চান্স আছে ইয়াতকৈ বেছি নাযায় কেতিয়াও নাযায় আৰু আপোনালোকৰ ৰিজাৰ্ভেশ্যনৰ কথা কৈছোঁ এছচি বা এছটিপি সকলৰ কাৰণে বা ওবিচি সকলৰ কাৰণে আমাৰ হাইলাকান্দিতো ওবিচি বহুত কমকৈ কাট অফ গৈছে 103 গৈছে আৰু আপোনালোকৰ এছটিপি সকলৰ হাইলাকান্দিত 109 গৈছে গতিকে এছটিপি আৰু আপোনালোকৰ হাইলাকান্দি এছচি সকলৰো কাট অফটো কমকৈ যোৱা দেখা গৈছে তো আপোনালোকৰ যদি ইয়াতে 106 111 109 103 দেখা গৈছে তো আপোনালোকৰ ইয়াতে খুব বেছি যিসকলৰ 103 গৈছে 107 8 মান যোৱা চান্স আছে বাকি যিসকলৰ 109 বা 106 গৈছে তেওঁলোকৰ 112 বা 111 মান যোৱা চান্স আছে তাতকৈ বেছি নাযায় আপোনালোকে ইমান চিন্তিত নহ'ব গতিকে আপোনালোকক কথা সকলোবোৰ বুজাই ক'লোঁ আৰু কিবা যদি ডাউট থাকে কমেণ্ট এটা কৰি দিব আৰু যদি ইয়াতে কিবা ভুল হৈছে আঙুলিয়াই দিব য'ত ভুল হৈছে তথাপিতো আপোনালোকৰ যিহেতু কথাবোৰ কৈ আছোঁ অলপ ভুল হ'ব পাৰে কওঁতে ক্ষমা কৰি দিব আৰু ইয়াতে আপোনালোকক চিন্তিত হ'ব মই মানা কৰিছোঁ কিয়নো আপোনালোকৰ যদি ইয়াতে ফাইনেল ইভেণ্টলৈকে যদি আপোনালোকৰ 115 বা 116 মান হৈ যায় ৰিজাৰ্ভেশ্যনত আপোনালোকৰ কোনো চিন্তা কৰিব লগা কথা নাই এইকেইখন ডিষ্ট্ৰিক্টত যদি আপুনি নিবাসী গতিকে আপোনালোকৰ যদি ইউআৰ কেটেগৰীত যাব হ'লে আপোনালোকৰ 120 121 মান থাকিলে নিজৰ কাৰণে 100% চান্স আছে আপোনালোকৰ ইউআৰ কেটেগৰীত চাকৰি লোৱাৰ গতিকে আপোনালোকে কথাবোৰ বুজি পাইছে চাগে তো আপোনালোক সকলোকে পুনৰবাৰ লগ পোৱাৰ আশা আজিলৈ ধন্যবাদ জয় আই অসম